মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক দয়া কৰক। এই আমি 22 বছৰ ধৰি চাকৰি কৰি পেলাই আজি কি পালোঁ? আমাৰ ল'ৰা ছোৱালীক আমি কি দিম? আমাৰ অসতীয়া সন্ততিক আমি কি দি থৈ যাম? মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক দয়া কৰক। আপুনি জানে এই কৰ্মচাৰীখিনিৰ ভৱিষ্যত আছে। এই কৰ্মচাৰীখিনিৰ ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত কান্দি আছে আমাৰ মুখলৈ চাই। আমি কি পাম? মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয়, সেই মন্ত্ৰীগণ, আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আমাক দয়া কৰক। আমাৰ পৰিয়ালবিলাকলৈ চাওক, আমাৰো পৰিয়াল আছে। আমিও কিবা এটা খাবলৈ মন যায়, ভাল ৰেগুলাৰ কৰ্মচাৰীৰ দৰে আমাৰো মন যায়, আমাৰ ভাল স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ মন যায়। কিন্তু সেইখিনি আজি কৰিব পৰা নাই। আমাৰ ল'ৰা ছোৱালী আমাৰ মুখলৈ চাই থাকে, দেউতা আহিব, মা আহিব, দাদা আহিব, আমাক কি দিম? আমি একো পোৱা নাই। আমি 2003 চনৰ পৰা আজি তাৰিখলৈ NTP কৰ্মচাৰী হিচাপে কাম কৰিছোঁ। তাৰপাছত আমব্ৰেলা প্ৰগ্ৰেম হিচাপে আমাৰ NSM আনিলে। তাৰপাছত আমাক আজি তাৰিখত এনেকুৱা ধৰণৰ অৱস্থা কৰিলে। কাম অনলাইন। কিন্তু সেই অনলাইনৰ যিখিনি নেট পেক ভৰাব লাগে সেই পইচাও আমাৰ হাতত সময়মতে নাথাকে। মোবাইল আমাৰ বেয়া, তাহানি যুগৰ মোবাইল, আমাৰ মোবাইলে হেং মাৰে। কিন্তু ওপৰৰ পৰা অৰ্ডাৰ যায়, যিসকলে কৰিব নোৱাৰে তেওঁলোকক পে' কাট কৰক, পানিছমেণ্ট লওক। আমাক তেনেকুৱা ধৰণৰ অৱস্থা কৰিছে। আমাৰ নেট পেক ভৰাবলৈ যেতিয়া পইচা নাথাকে, আমি কাক ক'ম? আমাৰ অফিচাৰসকলে তোমালোকক দৰমহা দিছে, সেই দৰমহাই কওক। কি আমি দৰমহা পইচাকেইটা আমি ঘৰত ভাতেই খামনে? আমি নেট পেক ভৰামনে? আমি যাতায়াতী ব্যৱস্থা কৰিম? আমাৰ ঘৰৰ পৰা বহুত দূৰত আমাক কৰ্মস্থলীলৈ যাবলৈ দিয়ে। আমি হোম ভিজিট কৰিব লাগে প্ৰত্যেক মাহে প্ৰত্যেক পেচেণ্ট ওলালে হোম ভিজিট কৰিব। আমি সেই তেল ভৰাবলৈ ক'ত পইচা পাম? তেওঁলোকে যিকেইটা তেল ভৰাবলৈ পইচা দিয়ে সেইকেইটাও মাহে দিব নোৱাৰে। বাজেট নাই, কিবা নাই কৈ থাকে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, সেই স্বাস্থ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ কৰিছোঁ, আমাৰ এই পৰিয়ালবোৰলৈ মুখলৈ চাই আমাক পে' স্কেল প্ৰদান কৰক। যেতিয়ালৈকে আমাৰ নিয়মীয়াকৰণ কৰিব নোৱাৰে আমাক পে' স্কেল প্ৰদান কৰক। সেইটো হ'লেও মুখ্যমন্ত্ৰী মহোদয় আমাক পে' স্কেল প্ৰদান কৰক। আমাৰ চাকৰি কাৰণ নিয়মীয়াকৰণ কৰক আৰু আমাৰ এই দাবী ন্যায্য দাবী। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।